2024 চনৰ 8 এপ্ৰিল এই সূৰ্যগ্ৰহণ এই দিনটোত হোৱা কিছু তথ্য ভুলকৈ কিছুমান মিডিয়াই দি আছে মই কেইটামান কথা স্পষ্ট কৰি দিব বিচাৰিছো কিছুমান মিডিয়াই কৈ আছিল যে দিনৰ 2টা বজাত 8 এপ্ৰিলৰ 2টা বজাত সূৰ্যগ্ৰহণ হ'ব সূৰ্যগ্ৰহণ 2টা বজাত নহয় দিনৰ 2টা বজাত নহয় সূৰ্যগ্ৰহণ ভাৰতত হ'ব ৰাতি 9টা 12ত হয় এই সোমবাৰৰ দিনটোত ৰাতি 9টা 12 বজাত সূৰ্যগ্ৰহণ হ'ব কত ইণ্ডিয়াত গতিকে ভাৰতবাসীয়ে এই সূৰ্যগ্ৰহণটো চাবলৈ নাপায় এই পূৰ্ণ সূৰ্যগ্ৰহণটো চাবলৈ নাপায় গতিকে বহুতে এই তথ্যটো ভুলকৈ দি আছিল ইয়াৰ লগত মই আৰু কিছু কথা আপোনালোকক কম এতিয়া এইখিনি কথা জানি লওক এই সম্পূৰ্ণ সূৰ্যগ্ৰহণটো চাবলৈ পাব বিশেষকৈ আমেৰিকা কানাডা আৰু মেক্সিকোৰ পৰা এই তিনিখন ঠাইৰ পৰা ইয়াৰ লগতে আৰু অন্যান্য ঠাইৰ পৰা দেখিব সম্পূৰ্ণ সূৰ্যগ্ৰহণটো নেদেখিব আৰু এই সূৰ্যগ্ৰহণটো হ'ব 4 মিনিট 9 ছেকেণ্ড 4 মিনিট 9 ছেকেণ্ডৰ হ'ব আৰু ইয়াক লৈ এতিয়া বিজ্ঞানীসকলৰ বিৰাট জল্পনা কল্পনা এই সূৰ্যগ্ৰহণটো লৈ বহুতৰে জল্পনা কল্পনা এই সূৰ্যগ্ৰহণটো হৈও যাব পাৰে হৈ যোৱাৰ পিছতো এই কথাকিটা যদি আপোনালোকে চাই অকনমান কথাটো গম পাব 1919 চনৰ 19 মে এনেকুৱা এটা সূৰ্যগ্ৰহণ হৈছিল আৰু এই সূৰ্যগ্ৰহণটো যেতিয়া হৈছিল তেতিয়া কিছুমান চেঞ্জ আহিছিল অৰ্থাৎ পৃথিৱী আন্ধাৰ হৈ যায় চৰাই চিৰিকটিবোৰ ঘৰলৈ ঘূৰি যায় নিজৰ বাহলৈ এনেকুৱা ধৰণৰ কিছুমান চেঞ্জ আহে প্ৰকৃতিৰ লগত চেঞ্জ আহে আৰু সেই চেঞ্জবোৰ কেনেকুৱা কি হ'ব বৈজ্ঞানিকে সেই বস্তুটো চাবৰ কাৰণে ৰৈ আছে গম পায়নে আৰু সেইবোৰ পৰ্যবেক্ষণ কৰে তাৰ পৰা কিবা উদ্ধাৰ হ'ব নেকি গতিকেহে যিসকলে জীৱ-জন্তুৰ ওপৰত চকু ৰাখিছে তেওঁবিলাকে অলৰেডি চিৰিয়াখানাত গৈ বা তেনেকুৱা ধৰণৰ স্থানত গৈ তেওঁবিলাকক মানে চাইছে সেই জীৱ-জন্তুবোৰ কি চেঞ্জ হ'ব এটো 1919 চনৰ 19 মেৰ কথা কৈ আছো আৰু তেতিয়া হৈছিল কি কাছই যেতিয়া হে আন্ধাৰ হৈ গৈছিল যেতিয়া হে সূৰ্যগ্ৰহণ লাগিছিল তেতিয়া কাছৰ মাজত দেখিবলৈ পোৱা গৈছিল যে সম্ভোগৰ সময় বুলি আৰু তেওঁলোকে সম্ভোগ কৰিছিল হে সন্ধিয়া হোৱাৰ লগে লগে আন্ধাৰ হৈ গৈছিল যেহেতু আৰু চৰাই চিৰিকটিবোৰ তাৰ পৰা উৰি গৈছিল বাহলৈ গৈছিল অৰ্থাৎ বাহলৈ গৈছিল একদম আন্ধাৰ যেতিয়া হৈ গৈছিল আৰু হে আন্ধাৰ হৈ যোৱাৰ পিছতে খন্তে সময়ৰ পিছত যেতিয়া পোহৰ আহিছে হৈ গৈছিল যেতিয়া পোহৰ হৈ গৈছিল তেতিয়া তেওঁলোকে কিং কৰ্তব্য বিমূৰ অৰ্থাৎ এই কি হ'ল আকৌ এই আন্ধাৰ হৈছিল এনেকুৱা ধৰণৰ কথা গতিকে এনেকুৱা ধৰণৰ যিবোৰ চেঞ্জ আহে এই চেঞ্জবোৰ কেনেকুৱা কি হয় এইবোৰ গৱেষকে চাই থাকে আসলে এতিয়া নাসাই তিনিটা স্যাটেলাইট ওপৰলৈ এই যেটো 2024 চনৰ 8 এপ্ৰিলত যেটো সূৰ্যগ্ৰহণ এই সূৰ্যগ্ৰহণত নাসাই তিনিটা স্যাটেলাইট পৃথিৱীৰ পৰা ওপৰলৈ আহিব মহাকাশলৈ আহিব হেকিটা কথা মই কৈ দিছো প্ৰথমটো স্যাটেলাইট আপোনাৰ সূৰ্যগ্ৰহণ হোৱাৰ ঠিক 45 মিনিটৰ আগত হেতু স্যাটেলাইট ওপৰলৈ দিব অৰ্থাৎ মানে মহাকাশলৈ দিব হেতু 420 কিলোমিটাৰ মান ওপৰত থাকিব পৃথিৱীৰ পৰা আৰু তাৰ দ্বাৰা তেওঁলোকে হেতু পৰ্যবেক্ষণ কৰিব যে সেই সূৰ্যগ্ৰহণ হোৱাৰ আগে পৃথিৱীৰ পৰিবেশ বা প্ৰাকৃতিক যেটো চেঞ্জ বা কি হয় এই বস্তুটো তেওঁলোকে নজৰ ৰাখিব তাৰ পিছতে যিখিনি সময়ত সূৰ্যগ্ৰহণ হৈ থাকিব হেখিনি সময়ত আৰু এটা স্যাটেলাইট এৰিব নাসাই আৰু হেতু দ্বাৰাও তেওঁলোকে পৰিবেশ পৰ্যবেক্ষণ কৰিব যে কি হৈ আছে বৰ্তমান সময়ত কেনেকুৱা এটা চেঞ্জ আহে আৰু এটা বস্তু জানিলক যেতিয়া চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ 45 মিনিটৰ পিছত আৰু এটা স্যাটেলাইট তেওঁলোকে এৰিব আৰু সেই স্যাটেলাইটৰ দ্বাৰাও ঠিক তেনেকৈ পৰ্যবেক্ষণ কৰিব এনেকে ধৰণে তিনিটা স্যাটেলাইট লঞ্চ কৰিব আৰু এই স্যাটেলাইট গিটা এনি টাইম ওপৰত নাথাকে তাৰ পিছত সেই স্যাটেলাইট গিটা আকৌ মানে আনষ্টল হৈ যাব আৰু সেই স্যাটেলাইট গিটা নমায়ন হ'ব ধ্বংস হৈ যাব হেতু নমায়নি এটো এটা তথ্য আৰু এতিয়া মই আপোনালোকক কৈছো শুনক এতিয়া ইয়াত কৈছে যে নাসাৰ পেজৰ পৰা মই চাই কৈ আছো মই উল্টা ফুলটাকে ভুলকে কোৱাই নাই ইয়াত কৈছে যে ৰব 1 মিনিট কোড গল ইয়াত দেই 1 মিনিট ইয়াত এয়া 1 মিনিট ইয়াত নাসাই দস্তুমত কৈছে 2024 চনৰ 8 এপ্ৰিল সোমবাৰে সম্পূৰ্ণ সূৰ্যগ্ৰহণ উত্তৰ আমেৰিকাৰ পাৰ হৈ মেক্সিকো আমেৰিকা আৰু কানাডাৰ ওপৰেৰে পাৰ হৈ যাব গম পাইছে নহয়
পাৰ হৈ যাব দক্ষিণ প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে আৰম্ভ হ'ব সম্পূৰ্ণ সূৰ্যগ্ৰহণটো এতিয়া বুজি পাইছে বতৰৰ যদি ভাল থাকে বতৰ যদি ভালে থাকে তেতিয়া মহাদেশীয় উত্তৰ আমেৰিকাৰ প্ৰথম স্থান যিয়ে সৰ্বমুঠ মানে হি এটা ভাল অনুভৱ দিব ভাল সূৰ্যগ্ৰহণটো দেখিবলৈ সম্পূৰ্ণ সূৰ্যগ্ৰহণটো দেখিবলৈ পাব মেক্সিকোৰ প্ৰশান্ত উপসাগৰীয় উপকূলসমূহত 11টা 7 বজাত কথাটো গম পাইছে নে 11টা 7 বজাত তাত দিনত হ'ব আৰু আমাৰ ইয়াত ৰাতি হ'ব হেতু কাৰণে কৈছো তাত যেতিয়া 11টা 7 হ'ব দিনৰ 11টা 7 হ'ব মেক্সিকোত হা তেতিয়া আমাৰ ইয়াত ৰাতি হ'ব কথাটো গম পাইছে কিন্তু সেই কথাটো খেলিমেলিৰ কাৰণে আমাৰ মিডিয়া সমূহে খেলিমেলি কৰি আছিল যে এই দিনৰ 2টা বজাতে হ'ব নহয় এই দিনৰ 2টা বজাত আমাৰ ভাৰতবৰ্ষত নহয় আমি চাবলে নাপাওঁ এই নিখা 9টা 12তে আমাৰ ভাৰতবৰ্ষত এটো হ'ব যেতিয়া আমাৰ ইয়াত সূৰ্য নাথাকিবই সূৰ্য নাথাকিবই তেতিয়াহে আমি ভাৰতবৰ্ষ 9টা কিমানত হ'ব গতিকে কৈছো 2024 চনৰ 8 এপ্ৰিলত যেটো সূৰ্যগ্ৰহণ হ'ব এই সূৰ্যগ্ৰহণটো আমাৰ ভাৰতীয় মানুহে আমি চাবলে নাপাওঁ নিখা 9টা 12ত এটো ষ্টাৰ্ট হ'ব গতিকে আৰু এই ডিজাইন যদি আপোনালোকে চাবলে বিচাৰে নাসাত গৈ আপোনালোকে চাবগে পাৰে তাত কেনে ধৰণে আৰম্ভ হ'ব কি কথা কি বতৰা বিভিন্ন ধৰণৰ ডাটা দিয়া আছে কোড কি হ'ব কেনেকৈ হ'ব লোকেশন দিয়া আছে টেক্সাস মই কাখত লগাই দিছো আপোনালোকে চাব পাৰে টেক্সাসত আপোনাৰ এই কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব 12টা 23ত PM চাব এইটো ৰাতিপুৱা নহয় তাত পোহৰ হ'ব লাগিব অৰ্থাৎ কিয় আপোনালোকে চাওক আমাৰ ভাৰতত কি হয় এতিয়া AM চলি থাকে দিনৰ ভাগত দিনৰ যেতিয়া 12টা বাজি 1 মিনিট 2 মিনিট গুছি যায় তেতিয়া PM হয় অৰ্থাৎ PM দিনৰ 12টা বজাৰ পিছত PM গতিকে তাত যেতিয়া দিনত এতিয়াটো ৰাতি হৈ আছে তাত যেতিয়া দিন হ'ব দিনত সেই বস্তুটো PM যেতিয়া হ'ব লাগিব AM হোৱাৰ পিছত PM হ'ব লাগিব PM হোৱাৰ সময়ত 12টা 23ত এটো আৰম্ভ হ'ব টেক্সাসত আৰু সম্পূৰ্ণৰূপে এটো আৰম্ভ হ'ব 1:40 PM গম পাইছেনে আৰু এটো ম্যাক্সিমাম বুলি লিখিছে 1.142 PM 142 PM লৈকে থাকিব আৰু টোটাল ইঞ্চ আৰু এটো সম্পূৰ্ণৰূপে শেষ হ'ব মানে পূৰ্ণ সূৰ্যগ্ৰহণটো শেষ হ'ব 1:44 PM এটা 44ত শেষ হৈ যাব আৰু এই গোটেই প্ৰক্ৰিয়াটো 3:02 মিনিটত এই গোটেই প্ৰক্ৰিয়াটো শেষ হ'ব কথাটো বুজি পালে প্ৰতিখন ঠাইৰে এনেকৈ লিখা আছে ওকলাহামা ইয়াত আছে 12টা 28ৰ পৰা এই কাৰ্যক্ৰমণিকাটো ষ্টাৰ্ট হ'ব এটা 45ত আপোনাৰ এটো পূৰ্ণ সূৰ্যগ্ৰহণটো আৰম্ভ হ'ব আৰু ম্যাক্সিমামত লিখা আছে এটা 47 PM বুলি কৈছে আৰু টোটাল ইঞ্চ এই পূৰ্ণ সূৰ্যগ্ৰহণটো শেষ হ'ব এটা 49ত এটো PM সব PM দেই আৰু টোটাল এই কাৰ্যক্ৰমণিকাটো শেষ হ'ব 3:06 মিনিটত এনেকৈ লিষ্টবোৰ দিয়া আছে মই লিষ্টবোৰ কাখত লগাই দিছো আপোনালোকে চাওক এই লিষ্টবোৰৰ মতে হ'ব আৰু এইখিনি তথ্য নাসাৰ হয় মই নাসাৰ ওয়েবসাইট চাই আপোনালোকক কৈ আছো কিন্তু আমাৰ ওয়েব পোৰ্টেলবোৰত হৈছে কি কোনে কি এতিয়া নিউজটো আগতে দিও এনেকুৱা ধৰণৰ কথা হোৱাৰ কাৰণে সকলোৱে খকা খুন্দাত তাত যেটো PM লিখিছে সেই PM টো হয়তো আমাৰ ইয়াত বুলি ভাবি ললে গম পাইছেনে ভাৰতবৰ্ষত বুলি ভাবি ললে গতিকেহে দিনৰ 2টা বজাৰ ওচৰে পাজৰে হ'ব বুলি এনেকা সময় এটা নিৰ্ধাৰণ কৰিছে তাত যেটো PM বুলি যে মই কলো এতিয়া PM বুলি এই PM টোকে তেওঁলোকে ভাবি ললে আমাৰ ইয়াত বুলি গতিকে এই PM টো ইণ্ডিয়াৰ PM নহয় এটো হৈছে হেই আমেৰিকাৰ হেই মেক্সিকোৰ বা তেনেকুৱা ধৰণৰ কানাডাৰ PM হয় হেই তেতিয়াহে হেই PM টো যেতিয়া হ'ব আমাৰ ইয়াত তেতিয়া ৰাতি হৈ থাকিব কথাটো গম পালে গতিকে এটো ভুল বুজাবুজি হৈছিল আৰু মই ভুলটো ক্লিয়াৰ কৰি দিছো কাৰণ নাসাৰ পৰা চাই মই তথ্যখিনি দিলো ঠিক আছে দিয়ক ভিডিওটো এটা সামৰিছো অন্যটা দিনত অন্যটা ভিডিও লৈ আকৌ আহিম মই আপোনালোকৰ ওচৰলৈ আজিলৈ বাই বাই